ৰিক্স হ'ব ডাঙৰ ডাঙৰ জেগা আছে এই নাহিব প্ৰায় ৩০টামান হাতী ইয়াত মুক্ত বিচৰণ কৰি আছে হয় ইয়াততো আজি প্ৰায় ৩-৪ দিনলৈকে হ'ল ৩-৪ দিনমান হ'ল হাতী ইয়াত ওলাই আছে এতিয়া আমাৰ ইয়াত কিছু অসুবিধা হৈ আছে মানে কিছু টকা পইচাৰ এতিয়া আমি জাত কাটাৰ কিনিব লাগিছিলে হাতী এইটো ইয়াৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে কিন্তু আমি টকা পইচাৰ অসুবিধাত আমি আজিলৈকে জাত কাটাৰ কিনিব পৰা নাই আজি অলপ আনিছোঁ তথাপিও মানে আমাৰ ডিপাৰ্টমেণ্টে অলপ আমাক সহায় সহযোগ কৰা হ'লে ভাল আছিল বুলি মই এয়াহে ভাবোঁ আৰু আপোনালোকে ফৰেষ্টক যোগাযোগ কৰিছে আমি বৰ্তমান এতিয়ালৈকে ফৰেষ্টক যোগাযোগ কৰিব পৰা নাই কিয় মানে বিশেষকৈ মোৰ হাতত নম্বৰটো নাই ফৰেষ্টৰ এইকেইটা কি আহ্বান জনাব ফৰেষ্টক এইটোৱে আহ্বান জনাওঁ যাতে মানে হাতীটো এতিয়া আমাৰ খেতিৰ ছিজন তেওঁলোকে অলপ আমাৰ অলপ সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ ৰাতি কি ভয় আছে ৰাতিটো বিশেষকৈ আমাৰ ভয় আছে চাওক এয়া এইটো ওচৰতে গাঁও আছে ঘৰ বাৰী আছে আৰু অলপ আগত গ'লে খেতি পাব খেতি পথাৰত সোমালেতো এতিয়াতো কঠীয়াৰ ছিজন এতিয়া গোটেই মানুহকেইটা ৰণি লৈ আছে এইকেইটা এতিয়া এইটো ছিজনত যদি হাতী সোমাই যায় আমাৰ গাঁৱৰ কাৰণে বহুত অসুবিধা হ'ব ইয়াৰ আগে পিছেও বহুত ঘৰ চৰ ভাঙিছে আগে পিছেতো এতিয়া চাওক যোৱা বছৰ আগৰ বছৰো এইটো ওচৰৰ ঘৰকেইটা ভাঙি দিছে আৰু তেনেকুৱাকৈ বহুত ক্ষতি কৰিছে কিয় মানে গাই গৰু তেনেকুৱাকৈ ধৰ গাহৰি তেনেকুৱাকৈ মাৰি দিছে তেনেকুৱাকৈ এইবাৰো যাতে নহওক বুলি বন বিভাগক আমি আহ্বান জনাইছোঁ ঠিক আছে ধন্যবাদ